20 কেজিতকৈ ওপৰত ইমান মাছে মৰিলে আৰু কিয় মৰিলে আৰু আপোনালোকে এইটো ভুল কেতিয়াও নকৰিব প্ৰিয় ফাৰ্মাৰসকল। আজি এইটো বিষয় যিহেতু আপোনালোকক কেনেকৈ মৰিলে আৰু কি মাছ মৰিছে সেইবিলাক গোটেই সবিশেষে মই দিব গৈ আছোঁ প্ৰিয় ফাৰ্মাৰসকল। আপোনালোকে চাই থাকিব এইবিলাক গোটেই ৰৌ মিৰ্গা গাছ কাপ এইবিলাক মাছ মৰিছে। এইবিলাক 700-800 গ্ৰাম, কিছুমান 1 কেজি সাইজৰ। মোৰ আৰু বহুত কেইটা আছিলে আৰু আপোনাৰ ইফালে আপোনাৰ যিবিলাক কাউৰীও খালে আৰু লগতে মানুহবিলাকেও বহুতে লৈ গ'লে, যিবিলাক ভাল থাকাবিলাক গোটেই মানুহবিলাকে লৈ গ'ল। কিন্তু ভিডিঅ' বনোৱা মোৰ যিহেতু মাইণ্ডত আহিয়ে পৰা নাছিলে প্ৰিয় ফাৰ্মাৰসকল। যিহেতু আজি কেইদিন আগত যিহেতু বৰষুণ দিছিলে, বৰষুণ দিয়াত মানে মাছবিলাক পানী যেতিয়া হৈ গ'ল, পানী হওঁতে অলপ ঘোলা হৈ গ'ল। সেইটো ঘোলাৰ সময়ত যেতিয়া পুখুৰীত যেতিয়া পানীটো ঘোলা হয়, তেতিয়া আমি কি কৰিব লাগিছিল, চূণ মাৰিব লাগিছিল, নহ'লে আমি আপোনাৰ সাৰ্ফ এক্সেল আপুনি শ্ৰাপ এইবিলাক মাৰিব লাগিছিল, নহ'লে আপোনালোকে পটাছো ইউজ কৰিব পাৰিলে হয়। কিন্তু মোৰ কোনো মানে সেইটো সময়ত অলপ সময় দিব নোৱাৰিলোঁ, যিহেতু পুখুৰীত মই সময় দিব নোৱাৰাৰ কাৰণে আপোনালোকে দেখা পাইছে এনেধৰণে চামনি। এতিয়া মই জাষ্ট মাৰাৰ কাৰণে এইবিলাক গোটেই ক্লিন হৈ গ'ল। এইবিলাক যিবিলাক চামনি আছিলে, এইবিলাক সেউজীয়া এইবিলাক চামনি এতিয়া কাট খাই গৈছে প্ৰিয় ফাৰ্মাৰসকল। সেইটো কাৰণে গোটেই পুখুৰীটো মানে পানীবিলাক একেবাৰে বেয়া হ'ল আৰু বেয়া হোৱাৰ লগে লগে মাছবিলাক মানে উশাহ নিশাহ ল'বলৈ যায়, অক্সিজেনৰ লেভেল যিহেতু কমি গ'ল। সেইটো কাৰণে অক্সিজেন লেভেল কমাৰ কাৰণে মাছবিলাক মানে বহুতখিনিয়ে মৰিলে। আৰু তাৰ উপৰিও ওপৰৰ পৰা যেনেকৈ ৰ'দ দি আছিলে, মানে এইকেইদিন ৰ'দ এনেধৰণৰ ৰ'দ দিছিলে। এই ৰ'দৰ কাৰণে যিহেতু পানী এনেধৰণৰ গৰম হৈছিলে, আপোনাৰ বৰষুণৰ কমচে কম বৰষুণ পৰাৰ আগত যিহেতু পৰোঁতে ইমান গৰম হোৱা নাছিলে, কিন্তু 3 দিন ধৰি যি ৰ'দ দিছে, আপুনি গোটেই মানে প্ৰায় মানে গাছ কাপ মাছ যিবিলাক ওপৰে যিবিলাক ওলাই থাকে, এইবিলাকৰ মানে গোটেইখিনি প্ৰায় মাছে মৰিলে। আপোনাৰ 20 কেজি মই পাইছোঁহে, নোপোৱা মাছ আৰু বহুত আছে। আৰু মোৰ দাদা কেইটামানো খাবলৈ নিলে আৰু আপোনাৰ মেকুৰী কেইটামানো ওলাইছে। এনেধৰণে আৰু বহুতখিনি মাছ মোৰ যিহেতু মৰিলে। মিনিমাম মই 20 কেজি প্লাছ কৈছোঁ, কিন্তু 20 কেজিৰ ওপৰত মাছ মোৰ 50-60 কেজিমান মাছ মৰিলে। এতিয়া এইটো সময়ত মোৰ ভুল এটাই হৈছিলে, পোনপ্ৰথমে মই প্ৰথমতে মই বৰষুণ যেতিয়া দিছিলে, তেতিয়া মই মাছত যিবিলাক পানী ঘোলা হৈছিলে, তেতিয়া মই চূণ নাইবা পটাছ নাইবা অক্সিজেন টেবলেট মাৰিব লাগিছিল। সেইটো এটা ভুল, মই নামাৰিলোঁ। তাৰপিছত তাৰ আগত মোৰ খাদ্য দিয়া, যিহেতু মই আগতে খাদ্য দি আছিলোঁ, মই যেতিয়া নাথাকিলোঁ, মোৰ যিহেতু ফাৰ্মত যিজন থাকে তেওঁক যিহেতু খাদ্য দিব দিছিলোঁ, তেওঁ যোনটো ব্ৰইলাৰৰ লিটাৰটোৰ পৰিমাণ অলপ বেছি হ'ল আৰু তাৰ কাৰণেও গেছ হৈ গ'ল। গেছ হোৱাৰ কাৰণেও বহুতকেইটা মানে প্ৰব্লেম আহি পৰিছে। আৰু মাছে যেতিয়া গৰম হোৱাৰ লগে লগে ইমানখিনি খাদ্য খোৱা নাই, তলত যিহেতু জাম খাই গৈছে, জাম খোৱাৰ কাৰণে তাৰ পৰা গেছ উৎপত্তি হৈছে। সেইটো কাৰণেও মাছ মৰিছে। সেইটো কাৰণে মই গেছৰ অক্সিজেন টেবলেট যোনটো পোৱা যায়, আপোনাৰ এটা 40 টকাকৈ পোৱা যায়, সেইটো যিহেতু মই পুখুৰীত অলৰেডি মাৰিলোঁ। আৰু সাৰ্ফ এক্সেল যোনটো আপোনাৰ শ্ৰাপ আপুনি ইউজ কৰিব পাৰে, মই সেইটো ইউজ কৰিলোঁ। এতিয়া মই আজি দি দিলোঁ সাৰ্ফ এক্সেল, সেইটো মাৰা, কিন্তু মই ভিডিঅ' বনাবলৈ অলপ অসুবিধা হোৱাৰ কাৰণে মই নামাৰিলোঁ। তাৰপিছত মই নেক্সট দিনাখন এইবিলাক যি দেখা পাইছে, গোটেইখিনি আপোনাৰ কলগছ যিবিলাক পাত দিয়া আছিলে, এইবিলাকত দানি যিবিলাক পচি আছিলে, সেইবিলাক মই গোটেইখিনি নেক্সট দিনাখন মই গোটেইখিনি ক্লিন কৰি দিলোঁ। এতিয়া বৰ্তমান সেইটো প্ৰব্লেম আহি পৰা নাই। এইবিলাক আমাৰ সৰু প্ৰব্লেম যদি আমি ছল্ভ নকৰোঁ, তেনেহ'লে আমাৰ মীন পালকসকলৰ কাৰণে বহুত মানে লছ সন্মুখীন হ'বলগীয়া হয়। যিহেতু মোৰ লছ হৈছে, যোৱা বছৰো এনেধৰণে হৈছিলে, এইবাৰ অলপ বেছিকৈ হ'ল। মানে যোৱা বছৰ মোৰ 1 কুইণ্টেল ওপৰত মৰিছিলে, সেইটো মোৰ এটা ভুলৰ কাৰণে আছিলে। এইবাৰ কিন্তু অলপ কমকৈ মৰিছে। এইবাৰ মোৰ অলপ সময়তে মানে ট্ৰিটমেণ্ট কৰাৰ কাৰণে। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকৰ যাতে এনেধৰণে ভুল নহওক, যিসকল মীন পালকসকলৰ কাৰণে কৈছোঁ, আপোনালোকে যদি পুখুৰী ঘৰত আছে, আপোনালোকে চোৱা চিতা ভালকৈ কৰি ৰাখিব। আৰু পৰাপক্ষত আপোনালোকে মোৰ পাৰত যিবিলাক লেতেৰা জংঘল হৈ আছে, সেইবিলাক গোটেই মই নেক্সট দিনাখন গোটেই মানুহ লগাই কিনে গোটেই কাটি চাফ চিকুণ কৰি পেলাইছোঁ। এতিয়া মই নেক্সট ভিডিঅ'টো আকৌ দিম আপোনালোকক। প্ৰিয় ফাৰ্মাৰসকল, আপোনালোকক যদি ভিডিঅ'টো যদি চাই ভাল লাগিছে, তেনেহ'লে লাভদায়ক যদি পায়, তেনেহ'লে আপোনালোকে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰাৰ উপৰিও আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। কাৰণ
বহুত দুখ লগা কথা, যিহেতু মই মানে এইবিলাক মাছে দেখাব পাৰিছোঁ। আৰু মাছ বহুত আছে, কাৰণ এইবিলাক মাছ গোটেই ৰৌ, মিৰ্গা, ভকুৱা, গাছ কাপ এনেধৰণে মাছে মৰিছে। ফাৰ্মাৰসকল, আপোনালোকে ভৱিষ্যতে এইটো ভুল কাম কেতিয়াও নকৰিব, যোনটো মোৰ ভুলৰ কাৰণে আজি বহুতখিনি মাছ মানে মৰিলে। এতিয়াও এটা দুটা ওলাই আছে, এইটো আপোনালোকে দেখা পাইছে। এতিয়া এইটো ৰিচেণ্টলি মৰিলে, আজি ৰাতি মৰিছে নেকি। আৰু আপোনালোকক সিফালে দেখা পাইছে, সিফালেও এটা মৰা আছে। মানে মেডিচিন কৰিছোঁ, কৰাৰ উপৰিও মৰি আছে। এইটো কিন্তু ওলাই দিব লাগিব। এতিয়া মই গোটেইখিনি পানী এতিয়া ক্লিন হৈ গৈছে, কোনো পানীৰ প্ৰব্লেম আহি পৰা নাই। মানে ইমান মানে দুখ লাগিছে, মানে মাছবিলাক ইমান ডাঙৰ হৈছিলে, মানে বহুত ডাঙৰ হৈছিলে মাছবিলাক। এইবিলাক কিন্তু প্ৰায়খিনি মাছ যিবিলাক ওপৰত যিবিলাক চৰি ফুৰে, যিবিলাক ৰূপচন্দাটো সেনেকৈ মৰা নাই। আপোনাৰ এইটো কচ মাছ এটা মৰিছে, আপোনালোকে দেখা পাইছে। এইটো কিন্তু তলতে খায়, ওপৰতে খায়, সেইটো কাৰণে এইটো মাছ মৰিছে। আৰু যিবিলাক ৰৌ, মিৰ্গা, গাছ কাপ, ভকুৱা, সেইবিলাক মাছে প্ৰায় মাছ মৰিছে। এতিয়া মৰা ৰিজনটো এটা হয়, এতিয়া ইমান গৰম, চাওকচোন, ইমান পোহৰ ৰ'দ, আপোনালোকে পানীত সোমাব নোৱাৰিব, ইমান তাপ পানীৰ। মানে তলত কমচে কম 3 ফুটমান পানী, যিহেতু বহুত গৰম পৰি আছে, সেইটো কাৰণে আপোনালোকে ইয়াত সোমাব নোৱাৰে। যোৱাকালি কিন্তু মই সোমাই কেনে ট্ৰাই কৰি চাইছোঁ। সেইটো কাৰণে এই ৰ'দৰ কাৰণে, এক নম্বৰত যিবিলাক পানী ঘোলাৰ কাৰণেও মৰিছে, আৰু গেছ হোৱাৰ কাৰণেও মাছবিলাক মৰিছে। সেইটো কাৰণে আপোনালোকে সতৰ্ক হ'ব। যদি আপোনাৰ পুখুৰীত যদি পানীৰ পৰিমাণ একেবাৰে কম আছে, তেনেহ'লে আপোনালোকে কি কৰিব, পানী দিয়া ব্যৱস্থা কৰিব। যিটো মোৰ পুখুৰীত পানী দিবলৈ বৰ্তমান পানী দিবলগীয়া হোৱা নাই চিটুৱেশ্যনটো, মানে কাৰণ একবুকুৰ ওপৰত যিহেতু পানী আছে, ইমান টেনশ্যন নাই। যদি এবুকুৰ তলত যিহেতু হয়, একাঠুমান হ'লে তেতিয়াহে বহুত ৰিস্ক হৈ পৰিব, মাছ বহুত মৰাৰ চান্সেছ থাকিব। আৰু পৰাপক্ষত আপোনালোকে চাৰিওফালে যদি কল চল ৰুই দিয়ে, তাৰ চেহাও যাতে পৰিলে, সেইটো বহুত প্লাছ পইণ্ট হয় মাছৰ কাৰণে। এতিয়া এইটো ভুল যিটো মোৰ হ'ল, যোৱাবাৰে যিহেতু 2 কুইণ্টেল 1 কুইণ্টেল যিহেতু মাছ মৰিছে যোৱাবাৰে, সেইটো এটা ডাঙৰ মোৰ মিষ্টেক আছিলে, সেইটো মোৰ ভুলৰ কাৰণে হয়। কিন্তু এইবাৰ মই ইমান মাছ মৰিব নিদিলোঁ, লগালগ মই মানে একশ্যনটো লোৱাৰ কাৰণে এতিয়া মাছ 20 কেজি ওপৰত, ধৰক 30-40 কেজিমান মৰিছে। কাৰণ মানুহবিলাকে গাঁৱত লৈ গৈছে, আৰু প্লাছ কিছুমানে সুপুৰি বনাব নিছে, আৰু কিছুমান চৰাই চিৰিকটো যিহেতু, আৰু মেকুৰীকেইটাও ওলাই কেনে যিহেতু খাইছে। এতিয়া এইটো ভিডিঅ'টোৰ পৰা এটাই আপোনালোকক বুজাব বিচাৰিছোঁ, আপোনালোকে যদি পুখুৰী যদি মীন পালন কৰে, তেনেহ'লে আমি সতৰ্ক হোৱাটো খুবেই দৰকাৰী। আৰু আপুনি পৰাপক্ষত পুখুৰীত আহি এবাৰ হ'লেও চোৱা চিতা কৰাটো খুবেই দৰকাৰী। আৰু আপোনালোকে যিমানখিনি খাদ্য লাগে, সিমানখিনি বেছি যদি হৈ যায়, এতিয়া গৰমত অলপ কম খাই আছে, সেইটো কাৰণেও মাছ মৰে। আৰু এতিয়া সময়ত যদি আপোনাৰ পুখুৰীত যদি পানীৰ পৰিমাণ যদি কম আছে, তেনেহ'লে আপোনালোকে একেবাৰে জাল এইবিলাক নামাৰিব। কাৰণ কিয় কৈছোঁ, কাৰণ যেতিয়া আপোনালোকে মানুহ নাইবা জাল মাৰি দিব, পানীটো আৰু ঘোলা হৈ যাব, তেতিয়া আৰু সম্ভাৱনা থাকিব। সেইটো কাৰণে আপোনালোকে সেইটো ভুল কামো নকৰিব। কিন্তু মইতো সোমাবলগীয়া বাধ্যত পৰিলোঁ, কাৰণ গোটেইখিনি লেতেৰা হৈ আছিল, সেইবিলাক গোটেইখিনি ওলাই দিলোঁ। প্ৰিয় ফাৰ্মাৰসকল, এইখিনিয়ে কৈ মই মোৰ ভিডিঅ'টো সামৰিছোঁ। আপোনালোকক যদি ভিডিঅ'টো চাই ভাল লাগে, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, এইখিনিয়ে মোৰ আশা থাকিল। জয় হিন্দ, জয় আই অসম।